নমস্কাৰ। আজি এই ভিডিঅ'টো বনালোঁ আপোনালোক সকলোকে ধন্যবাদ দিবলৈ, যোনে পৰীক্ষাৰ 15 তাৰিখৰ পৰা কালি দিনটোলৈকে আশীৰ্বাদ দিলে আমাৰ ল'ৰাটোক। তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আপোনালোকৰ আশীৰ্বাদৰ কাৰণে আৰু তাৰ চেষ্টাৰ ফলত আজি এই দিনটো আমি দেখা পাইছোঁ। আমাক এই যিটো সুখ দিলে মনত, সঁচাকৈ আমি একদম গৰ্বিত মাক বাপেক হিচাপে। আৰু যিটো ভাবাই নাছিলোঁ সেইটো হৈছে সেইকাৰণে, কাৰণ আপোনালোকে কিছুমানে জানে কিছুমান নাজানে। আমাৰ ল'ৰাটো বিশেষভাৱে সক্ষম আৰু সেইকাৰণে এটা টেনশ্যন বেছি থাকে, কি বা পঢ়িছে, কেনেকৈ পঢ়িছে, বুজি পায় নে নাপায়। আৰু কুৱেশ্যন আনচাৰটো আপোনালোকে গমেই পাইছে, কুৱেশ্যন পেপাৰবিলাক কিমান টান আহিছে এইবাৰ। সেইকাৰণে চিন্তাটো বেছি আছিলে। তথাপি ভগৱানে চকু মেলি চাইছে। আৰু যেতিয়া ৰিজাল্টটো পাইছোঁ জানেনে, মই কি ক'ম, নিজক ৰখাব নোৱাৰিলোঁ। মোৰ চব কান্দিয়ে পেলালোঁ আৰু কি ক'ম। আগৰ তাৰ লৈ যিবিলাক চিন্তা আছিলে, আগতে কি কৰিব, কেনেকৈ কি কৰিম, সেইবিলাক সঁচাকৈ বহুত খুন্দা মাৰি ধৰিছিলে যে আজি সি আমাক এই ফূৰ্তিকণ দিছে, এই সুখৰ সময়খিনি যে সি আমাক দিছে উপভোগ কৰিবলৈ, এনেকুৱা ল'ৰা এটাই। সেইকাৰণে মোৰ সঁচাকৈ বহুত দুখ লাগিছিলে, বাপেকৰো লাগিছে। কিন্তু সকলো আছে, ভগৱান আছে, চাইছে চকু মেলি, হয়নে? কাৰো আমি অন্যায় কৰা নাই, সেইকাৰণে ভগৱানো চাইছে। আৰু এইদৰে আপোনালোকে আশীৰ্বাদ দি যাব, ভৱিষ্যতে যেন সি কিবা এটা কৰিব পাৰে। আৰু বহুত বহুত ধন্যবাদ আকৌ এবাৰ।